নমস্কাৰ। আমি সদায় বাইক কিনোতে হেলমেট পৰিধান কৰিব লাগে বুলি জানো আৰু প্ৰায় সকল ব্যক্তি আছে যি বাইক চলাওঁতে হেলমেট সদায় পৰিধান কৰে, কিন্তু বাটে ঘাটে দেখা পাওঁ কেতিয়াবা যদি এক্সিডেণ্ট হয় তাৰে 100 জনৰ মাজত হয়তো প্ৰায় 20 জন বা 30 জনে কেতিয়াও হেলমেট নিপিন্ধাকৈ যায় আৰু দুৰ্ঘটনা হোৱাৰ ফলত তেখেতৰ সেই হেলমেট নিপিন্ধাৰ কাৰণে ডাঙৰ দুৰ্ঘটনা তেখেতৰ হোৱা আমি দেখিবলৈ পাওঁ। আৰু যি কি নহওক আমি সদায় হেলমেট পিন্ধিব লাগে। তাৰে ওপৰতে আমি এবাৰ ভাবিলোঁ যদি হেলমেটটো সদায় বাইকখনতে লাগি থাকে, অৰ্থাৎ যিটো আমাৰ বাইকৰ ছিটৰ পজিশ্যন, সেই ছিটৰ পজিশ্যনটোত এনেধৰণে বনোৱা যাওক যাতে তাত হেলমেটটো সদায় থাকক। প্ৰথম আৰোহীজনৰ কাৰণে, দ্বিতীয় আৰোহীজনৰ কাৰণে হেলমেটটো সদায় এটা ধুনীয়া প্ৰভিজনত আমি ৰাখি পেলাই সদায় যাতে তাত ৰাখিব পাৰোঁ। আৰু যেতিয়া চলোৱাৰ সময় আহিব লগে লগে তাৰ পৰা উঠাই আৰোহীজনে এনেধৰণে পিন্ধি ল'ব আৰু পিন্ধাৰ পিছত তেখেতে বাইকখন চলাই যাত্ৰা কৰিব পাৰিব। আৰু সেই সময়ছোৱাত দ্বিতীয় আৰোহীজন নাই যদি দ্বিতীয় আৰোহীজনৰ হেলমেটটো সেই অৱস্থাত লাগিয়ে থাকিব। ইয়াৰ লগতে ভাবিছোঁ কোনোবাজনে হয়তো তেনেকুৱাকৈ বাইকখনত নাৰাখিব, কিন্তু আমি যদি এইটো বাধ্যতামূলক কৰিব বিচাৰোঁ তেতিয়াহ'লে হেলমেটৰ যিটো লক আছে সেই লকটোৰ লগত আমি এনেধৰণৰ কানেকশ্যন কৰিছোঁ যাতে সেই কানেকশ্যনটো আমাৰ ছেল্ফৰ লগত থাকে। কোনোবাই যদি ভাবে হেলমেটটো ঘৰত থৈ দিওঁ বুলি, তেতিয়াহ'লে তেখেতে হেলমেটটো থ'ব নোৱাৰিব, কাৰণ তেখেতৰ হেলমেটৰ সম্পূৰ্ণ কানেকশ্যন ছেল্ফৰ লগত থাকিব। আৰু ছেল্ফ ষ্টাৰ্ট কৰিবলৈ হ'লে হেলমেটটো যেতিয়া তেখেতে পিন্ধিব, পিন্ধাৰ লগতে তেখেতে লকটো লগে লগে কৰিব লাগিব। আৰু এনে কৰিলে নিশ্চয় হেলমেটটো যেতিয়া সদায় বাইকত থাকিব, আমি ভাবিছোঁ কোনোজনে কেতিয়াও নাপাহৰে বা হেলমেট নিপিন্ধাৰ কাৰণে কেতিয়াও কোনো ফাইন ভৰিবলগীয়াও নহয়। আৰু বাইকতে যেতিয়া হেলমেট থাকিব তেখেতে সদায় পিন্ধি পেলাইহে যাত্ৰা আৰম্ভ কৰিব পাৰিব। ইয়াৰ লগতে আকৌ এনেকৈও ভবা গৈছে হেলমেটটো যেতিয়া আমাৰ ছিটটোত লাগি থাকিব, থকা অৱস্থাত ছিটটোৰ যিখিনি এয়াৰ, সেই এয়াৰখিনি ডাউন হৈ সোমাই থাকিব। আৰু যেতিয়া পিন্ধাৰ লগে লগে ইয়াৰ লকটোৰ দ্বাৰা ইয়াত এয়াৰ পাম্প হৈ লগে লগে ছিটটো ফুলি উঠিব। এনে কৰাৰ আৰু এটা কাৰণ আছে, আমাৰ বহুজনে এনেধৰণৰ কানেকশ্যনবিলাক দিয়ে যদিও কোনোজন মেকানিকৰ ওচৰত গৈ কাটি মেলি হেলমেট আঁতৰাই ফ্ৰী কৰি বাইকখন চলাব বিচাৰিব। বাৰু এনে কিয় কৰে আমি নাজানো, কিন্তু যেতিয়া ছিটটো ইয়াৰ লকৰ লগত থাকিব, যেতিয়া লক নমৰালৈকে ইয়াৰ ছিটত এয়াৰ পাম্প নহ'ব, এয়াৰৰ দ্বাৰা ফুলি নুঠিব, তেতিয়া হয়তো বাইক আৰোহীজনে কেতিয়াও বাইকখন ইমান টান ছিটটোত বহি পেলাই চলাব নোৱাৰিব। গতিকে এনেধৰণৰ এটা কথা এবাৰ চিন্তা কৰা গৈছে। আৰু যিবিলাক আমাৰ বাইক কোম্পানী আছে, আমি ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাম তেওঁলোকে বনোৱা নতুন মডেলৰ বৰ্তমানৰ বাইকবিলাকত এটা ফিক্সকৈ দুইটা হেলমেট ৰাখিব পৰাকৈ ছিটত এটা পজিশ্যন ৰাখক। আমি সৰু তেনেকুৱা এটা মডেলো দেখুৱাইছোঁ। এইখন এখন বাইক য'ত দুয়োটা হেলমেট ফিক্স পজিশ্যনত আছে আৰু এইজন প্ৰথম আৰোহীজনৰ হেলমেট হ'ব, যিটো আমি এইখন বাইকত অলৰেডি কানেকশ্যনটো কৰি পেলাই দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াৰ পিছত এই হেলমেটটোৰ লগত আন এটা হেলমেটো ৰখা গৈছে। এনেধৰণৰ প্ৰভিজনৰ বাইকবিলাকে সকলোকে হেলমেট পিন্ধাৰ অভ্যাসটো গঢ় লৈ তোলাব আৰু লগতে এক্সিডেণ্ট হ'লে ডাঙৰ তেওঁ যদি কিবা দুৰ্ঘটনাত আঘাত পাবলগীয়া আছিল, মূৰত যদি বেছি দুখ পাবলগীয়া আছিল, তাৰ পৰা ৰক্ষা পাব। ইয়াৰ জৰিয়তে আজি পুনৰ হেলমেট পিন্ধাৰ সতৰ্কতা আপোনালোকলৈ আগবঢ়ালোঁ। আৰু বাইক কোম্পানীবিলাকক নতুন বাইকবিলাকত যাতে হেলমেটবিলাক ফিক্সকৈ বনায় আৰু হেলমেটৰ কানেকশ্যন ছেল্ফ বা ছিটৰ লগত ৰাখে, তাৰ প্ৰতি আহ্বান জনালোঁ। ধন্যবাদ।